Hello students, আজি আমি start কৰিব গৈ আছো class 12 ৰ first chapter which is electrostatics. So electrostatics ক'ব গ'লে আমি ফিজিক্সৰ এটা ডাঙৰ ব্ৰাঞ্চ ইলেক্ট্ৰমেগনেটিজম পাম. সো এই ইলেক্ট্ৰমেগনেটিজমৰ এটা পাৰ্ট হৈছে আমাৰ ইলেক্ট্ৰষ্টেটিক্স এণ্ড আৰু এটা হৈছে ইলেক্ট্ৰডাইনামিক্স. সো ইলেক্ট্ৰষ্টেটিক্সত আমি পঢ়িম চাৰ্জৰ প্ৰপাৰ্টি, potential, Gauss law, capacitor. So এইবোৰ হ'ব কি আমাৰ ইলেক্ট্ৰষ্টেটিক্সৰে ফাংচন চাৰ্জৰ ফাংচন বুলি ক'ব পাৰি বা ইলেক্ট্ৰষ্টেটিক্সৰে এইখিনি পাৰ্টৰ বস্তু হয়. সো ইলেক্ট্ৰষ্টেটিক্স মানে কি হয়, যেতিয়া আমাৰ চাৰ্জটো ৰেষ্টত থাকিব আৰু তাৰ প্ৰপাৰ্টিবোৰ আমি ষ্টাডি কৰিম, দেন সেইটো ব্ৰাঞ্চ হয় কি আমাৰ ইলেক্ট্ৰষ্টেটিক্স. আৰু ইলেক্ট্ৰডাইনামিক্স মানে কি, চাৰ্জ ইন মোশ্যন. যেতিয়া আমাৰ চাৰ্জটো মোশ্যনত থাকিব আৰু সিহঁতৰ ফাংচনবোৰ অধ্যয়ন কৰিম বা বেলেগ বেলেগ ধৰণৰ ফেনমিনন চাম আমি, সেইটো ব্ৰাঞ্চ হয় কি আমাৰ ইলেক্ট্ৰডাইনামিক্স. চ' ইয়াত আমি আজি ইলেক্ট্ৰষ্টেটিক্সেই পঢ়িম. চ' আজিৰ ইউনিটটো হ'ব বা পইণ্টটো হ'ব কি, চাৰ্জ আৰু চাৰ্জৰ প্ৰপাৰ্টি. চ' আমি চাম এতিয়া চাৰ্জ কি হয়. চাৰ্জ এটা ইন্ট্ৰিনসিক প্ৰপাৰ্টি অফ মেটাৰ. কি হয়, এটা যেনেকা মাছ সব বস্তুৰে কি হয়, এটা ইন্ট্ৰিনসিক প্ৰপাৰ্টি হয়. এজ ইট ইজ চাৰ্জো এটা বস্তুৰে, যিকোনো বস্তুৰে এটা ইন্ট্ৰিনসিক অন্তৰ্নিহিত এটা ধৰ্ম হয়. চাৰ্জক বুজিবৰ কাৰণে আমি এক্সাম্পল হিচাপে ল'ব পাৰোঁ, ছাপ'জ এটা গ্লাছ ৰড আৰু এখন চিল্কৰ কাপোৰ. এতিয়া আমি জানো যে সব এটমত কি থাকে, যিমান সংখ্যক প্ৰটন থাকে আৰু সেই সেম এমাউণ্ট অফ কি থাকে, ইলেক্ট্ৰন থাকে. তেতিয়া এই বস্তুটো কি হৈ থাকে, নিউট্ৰেল হৈ থাকে, নিউট্ৰেল. এতিয়া যদি এই গ্লাছ ৰডটোতো আমাৰ আল্টিমেটলি কিহৰ দ্বাৰা গঠিত হয়, এটমৰ দ্বাৰা গঠিত হয়. এতিয়া ইয়াক যদি আমি চিল্কৰ কাপোৰেৰে গঢ়ি দিওঁ, চিল্কৰ কাপোৰেৰে গঢ়িলে কি হ'ব, এই গ্লাছ ৰডত কি হ'ব, ইলেক্ট্ৰনবোৰ চিল্কৰ কাপোৰলৈ ট্ৰান্সফাৰ হৈ যাব. তেতিয়া কি হৈ যাব, এই চিল্কটোক আমি পজিটিভলি চাৰ্জ বুলি ক'ম, বিকজ তাৰ পৰা কি হৈছে, ইলেক্ট্ৰনবোৰ ট্ৰান্সফাৰ হৈছে. চ' ইলেক্ট্ৰনে আমাক কি দিয়ে, চাৰ্জ দিয়ে. য'ত নেকি ইলেক্ট্ৰন কি হ'ব, বেছি থাকি যাব, এক্সেছ থাকি যাব, নিউট্ৰেলতকৈ এক্সেছ থাকি যাব, দেন সেইটো হৈ যাব আমাৰ কি, নেগেটিভলি চাৰ্জ. এজ ফৰ এক্সাম্পল এই চিল্কৰ কাপোৰখন, যিখন এক্সাম্পল লৈছিলোঁ চিল্কৰ ক্লথছ. আৰু গ্লাছ ৰডটো কি হৈ যাব আমাৰ পজিটিভলি চাৰ্জ, বিকজ তাত ইলেক্ট্ৰন কমি যাব. চ' সেইকাৰণে এইটো হৈ যাব কি, পজিটিভলি চাৰ্জ. চ' চাৰ্জৰ SI ইউনিটটো হয় কি আমাৰ কুলম. চ' আমি জানো টু টাইপছ অফ চাৰ্জ আছে. চ' দেয়াৰ আৰ টু টাইপছ অফ চাৰ্জ. এটা হ'ল কি আমাৰ পজিটিভ চাৰ্জ আৰু এটা হ'ল কি নেগেটিভ চাৰ্জ. চ' এইখিনি তোমালোকে অলৰেডি ক্লাছ 9-10ত পাই আহিছা যে লাইক চাৰ্জেছ ৰিপেল হুৱাইল আনলাইক চাৰ্জেছ এট্ৰেক্ট. সেম চাৰ্জে কি কৰে, এটা আনটোক ৰিপেল কৰে, আৰু আনলাইক চাৰ্জেছ বেলেগ বেলেগ চাৰ্জ হ'লে কি হয়, এট্ৰেক্ট কৰে. চ' পজিটিভ চাৰ্জ হ'লে পজিটিভ চাৰ্জক কি কৰিব, ৰিপেল কৰিব. নেগেটিভ চাৰ্জ হ'লে নেগেটিভ চাৰ্জক ৰিপেল কৰিব. বাট পজিটিভ নেগেটিভ, নেগেটিভ পজিটিভ হ'লে কি হ'ব, এট্ৰেক্ট হ'ব. ইমানখিনি আই হোপ বুজিছা. দেন আমি বেছিক প্ৰপাৰ্টিজ অফ চাৰ্জ পঢ়িম. চ' চাৰ্জৰ কিছুমান বেছিক প্ৰপাৰ্টি আছে. চ' সেইখিনি হ'ব কি, ফাৰ্ষ্টত চাৰ্জ ইজ এ স্কেলাৰ কোৱান্টিটি. স্কেলাৰ মানে অলৰেডি জানা তোমালোকে যে যেতিয়া এটা বস্তুৰ মেগনিটিউডৰ লগতে তাৰ ডাইৰেকশ্যন এণ্ড ইউনিট থাকিব পাৰে. চ' তাক কি কৈছিলে, সেইটো কি হয়, যদি মেগনিটিউড ইউনিট এণ্ড ডাইৰেকশ্যন থাকে, সেইটো আছিলে কি আমাৰ ভেক্টৰ. বাট স্কেলাৰ বুলি কৈছে, স্কেলাৰ মানে কি, য'ত অনলি আমাৰ মেগনিটিউড থাকিব বা লগতে ইউনিট থাকিব পাৰে, কিন্তু তাৰ কোনো ডাইৰেকশ্যন নাথাকে. চ' চাৰ্জ এনেকুৱা ধৰণৰ এটা কোৱান্টিটি হয়. চ' চাৰ্জৰ কোনো নিৰ্দিষ্ট ডাইৰেকশ্যন নাই. চ' সেইকাৰণে ইয়াক স্কেলাৰ কোৱান্টিটি বুলি কোৱা হয়. চ' ইয়াক আমি এলজাব্ৰিকেলি এড কৰিব পাৰি. ইট এডছ এলজাব্ৰিকেলি. ছাপ'জ 1 কুলম্ব আছে, 2 কুলম্ব আছে, -3 কুলম্ব আছে. চ' ইয়াক আমি কেনেকৈ এড কৰিব পাৰি, এলজাব্ৰিকেলি. চ' 1 কুলম্ব প্লাছ 2 কুলম্ব প্লাছ ব্ৰেকেটত -3 কুলম্ব. চ' এনেকুৱাকৈ আমি কি কৰিব পাৰি, এলজাব্ৰিকেলি চাৰ্জবোৰক আমি এড কৰিব পাৰি. চ' নেক্সট পইণ্টটো হৈছে বা প্ৰপাৰ্টিটো হৈছে কি, চাৰ্জ ইজ কোৱান্টাইজড. কোৱান্টাইজড মানে কি হয়, কোৱান্টাম মানে কোৱান্টাইজেশ্যন মানে কি হয়, যে মানে এটা ফিক্সড এমাউণ্টত যেতিয়া পোৱা যায়. চ' কোৱান্টাইজড মিন ডেট ইজ এভেইলেবল ইন ফিক্সড এমাউণ্ট. এতিয়া যদি আমি বজাৰৰ পৰা পেন কিনো, দেন আমি এটা, দুটা বা তিনিটা এনেকুৱাকৈ পেন কিনিম. এনেকুৱা নহয় যে আধা পেন কিনিছোঁ, 1.5টা পেন কিনিছোঁ, 2.5টা পেন কিনিছোঁ, এনেকুৱা নহয়. সদায় আমি এটা ফিক্সড এমাউণ্টত কিনো. চ' সেইটো কি বুলি কোৱা হয়, কোৱান্টাইজড বুলি কোৱা হয়. এতিয়া চাৰ্জটো আমাৰ কি হয়, কিহত থাকে, কোৱান্টাইজড হিচাপে থাকে. So the smallest charge, okay, I read a point sound. The smallest charge that can exist independently is charge on one electron. সবতকে সৰু আৰু ইণ্ডিপেণ্ডেণ্ট চাৰ্জৰ পৰিমাণটো কি হয়, এটা ইলেক্ট্ৰনত থকা চাৰ্জৰ পৰিমাণটো. চ' এটা ইলেক্ট্ৰন থকা চাৰ্জৰ পৰিমাণটো কি হয়, 1.6 × 10⁻⁹ কুলম্ব.
সেইটো কি হয় আমাৰ এটা ফাণ্ডামেণ্টেল চাৰ্জ হয় চবতকৈ সৰু আৰু ইণ্ডিপেণ্ডেণ্ট চাৰ্জটো হয় কি আমাৰ এটা ইলেক্ট্ৰনৰ চাৰ্জ অ'কে চ' ইয়াত চোৱা চাৰ্জ কোৱাণ্টাইজ হৈ পেলাই থাকে সেইটো মানে কি ইয়াত চোৱা চাৰ্জক আমি 1 ইলেক্ট্ৰন হিচাপে পাব পাৰোঁ 2 ইলেক্ট্ৰন হিচাপে পাৰোঁ 3 ইলেক্ট্ৰন হিচাপে পাব পাৰোঁ বা -1 ইলেক্ট্ৰন -2 ইলেক্ট্ৰন -3 ইলেক্ট্ৰন এনেকুৱা নহয় হাফ ইলেক্ট্ৰন বা 1.5 ইলেক্ট্ৰন চাৰ্জ এনেকুৱা নাপাওঁ সদায় আমি কোৱাণ্টাইজড হিচাপত পাওঁ চাৰ্জটো আমাৰ কি হয় সদায় কোৱাণ্টাইজ হিচাপত থাকে চ' ইয়াক চাৰ্জ এলৱেজ এক্সিষ্ট ইন ইণ্টিগ্ৰেল মাল্টিপল অফ ফাণ্ডামেণ্টেল চাৰ্জৰ ইণ্টিজাৰ মাল্টিপলত থাকে যেনেকৈ এটা বস্তুত থকা চাৰ্জৰ পৰিমাণ হয় কি ধৰি লোৱা কিউ ইকুৱেল টু প্লাছ মাইনাছ এন ই ইয়াত এন কি হয় আমাৰ এইটো চোৱা এনটো কি হয় আমাৰ এটা ইণ্টিজাৰ সংখ্যা হয়তো 1 2 3 বা -1 -2 -3 বা ইলেক্ট্ৰনটো কি হয় ইটো কি হয় আমাৰ চাৰ্জ অন ইলেক্ট্ৰন অ'কে চ' সদায় আমাৰ চাৰ্জটো কিহত থাকে ইণ্টিগ্ৰেল মাল্টিপলত থাকে চ' চাৰ্জ ইকুৱেল টু কি হৈ আছে এন ই মানে ইলেক্ট্ৰনৰ চাৰ্জ ইনটু ইণ্টিজাৰ নাম্বাৰটো সদায় আমি ইলেক্ট্ৰনৰ চাৰ্জ হিচাপে আমি তাক পাওঁ 1.6 × 10⁻19 কুলম সেইটো আমাৰ কি হয় ইলেক্ট্ৰনৰ চাৰ্জ হয় তাৰ লগতে কি থাকিব ইণ্টিগ্ৰেল ইণ্টিজাৰ মাল্টিপল লাগিব লগত থাকিব 1 2 3 4 5 এনেকুৱা ইয়াততো আমাৰ এভৰি ক্ষেত্ৰতে ইটো তোমালোকে দেখা পাই আছা ইয়াত ইয়ে কি দিব আমাৰ চাৰ্জ দিব ইয়ে ইলেক্ট্ৰনৰ চাৰ্জ চ' এজ ইট ইজ এটা বডিত থকা চাৰ্জৰ পৰিমাণ কিউ ইকুৱেল টু প্লাছ মাইনাছ ইয়াত চোৱা এন ই ই কি আমাৰ এনে আমাৰ ইণ্টিজাৰ নাম্বাৰ দিব দেন আৰু ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ চাৰ্জ অ'কে চ' নেক্সট পইণ্টটো আই হোপ কোৱাণ্টাইজেশ্যন বুজিছা দেন নেক্সট পইণ্টটো হ'ব কি চাৰ্জ ইজ কনজাৰ্ভ চাৰ্জ সদায় কি হৈ থাকে কনজাৰ্ভ হৈ থাকে ইয়াক আমি ক'ব পাৰোঁ যেনেকৈ এনাৰ্জি আমাৰ কি সদায় কনজাৰ্ভ হৈ থাকে এনাৰ্জি আমি বনাব নোৱাৰোঁ বা তাক ধ্বংস কৰিব নোৱাৰি ইয়াক কি কৰিব পাৰি এটা বডিৰ পৰা আৰু এটা ফৰ্মৰ পৰা আৰু এটা ফৰ্মলৈ ট্ৰান্সফাৰ কৰিব পাৰি এজ ইট ইজ কি হয় চাৰ্জো আমি কি কৰিব পাৰি চাৰ্জ কেন নিডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড ইয়াক আমি বনাবও নোৱাৰোঁ বা ধ্বংস কৰিব নোৱাৰি বাট কেন অনলি বি ট্ৰান্সফাৰ্ড ইয়াক আমি অনলি ট্ৰান্সফাৰ কৰিব পাৰি এটা বডিৰ পৰা আৰু এটা বডিলৈ বা ইয়াক বেলেগ ধৰণে ক'ব পাৰোঁ যে দ্য টোটেল চাৰ্জ অফ এন আইচলেটেড চিষ্টেম ইজ কনষ্টেণ্ট চ' এটা আইচলেটেড মানে কি অলপ ছেপাৰেটকৈ ৰাখা আৰু আইচলেটেড চিষ্টেমত থকা চাৰ্জবোৰ আমি কি হৈ থাকে সদায় কনষ্টেণ্ট হৈ থাকে ইয়াক আমি কম বা বেছি কৰিব নোৱাৰি চ' ইয়াত চোৱা ডায়েগ্ৰামত চাব পৰা মই ইয়াতে এটা আইচলেটেড চিষ্টেমত তিনিটা চাৰ্জ লৈছোঁ এটা আছে কি +2 কুলম আৰু এটা -1 কুলম এণ্ড আৰু এটা আছে কি +3 কুলম চ' ইয়াক যদি অলপ আমি এনেকুৱা শ্বেক কৰি দিওঁ শ্বেক কৰিলে কি হ'ব তাত চাৰ্জখিনি কম বা বেছি নহয় জাষ্ট এটাৰ পৰা আৰু এটালৈ ট্ৰান্সফাৰ হ'ব পাৰে বাট টোটেল এমাউণ্ট অফ চাৰ্জটো আমাৰ সদায় কনজাৰ্ভ হৈ থাকিব কনষ্টেণ্ট থাকিব চ' ইয়াত তোমালোকে এড কৰি চাব পাৰা +2 কুলম ফাৰ্ষ্ট ওৱানত চোৱা +2 কুলম +3 কুলম কিমান হ'ল 5 কুলম -1 কুলম টোটেল হ'ল কিমান 4 কুলম দেন নেক্সটত চাব পাৰা -2 কুলম +1 কুলম থাকিল 1 কুলম আৰু +5 কুলম চ' 6ৰ পৰা 2 গ'লে 4 কুলম চ' দুইটাতে কি হৈ আছে আমাৰ কনষ্টেণ্ট হৈ আছে অ'কে চ' সেইটো হয় কি আমাৰ কনজাৰ্ভেশ্যন অফ চাৰ্জেছ অ'কে দেন 4 নম্বৰ পইণ্টটো আছে কি ইচ ইলেক্ট্ৰন হেজ এ মাছ এছ'চিয়েটেড উইথ ইট চ' চব ইলেক্ট্ৰনৰ লগতে এটা কি থাকে আমাৰ মাছ থাকিব দাছ ৱেন এভাৰ চাৰ্জ ট্ৰান্সফাৰ ফ্ৰম ওৱান বডি টু আনাডাৰ মাছ অলছ' গেটছ ট্ৰান্সফাৰ্ড এলং উইথ ইট চ' যেতিয়া আমি এটা বডিৰ পৰা আৰু এটা বডিলৈ চাৰ্জ ট্ৰান্সফাৰ হৈছে বুলি ক'ম দেন তাত কি হ'ব মাছো এছ'চিয়েট হৈ থাকিব মাছৰো কি হ'ব ট্ৰান্সফাৰ হ'ব বিকজ ইলেক্ট্ৰনৰ মাছ আছে সেইকাৰণে চাৰ্জ ট্ৰান্সফাৰ হৈছে মানে কি তাত আমাৰ মাছো ট্ৰান্সফাৰ হ'বই মাষ্ট অ'কে সেইকাৰণে কোৱা হৈছে যে মাছ অলৱেজ এছ'চিয়েটেড উইথ চাৰ্জ অ'কে থেংক ইউ চ' নেক্সট আমি পঢ়িম চাৰ্জিং অফ এ বডি এটা বডিক আমি কেনেকৈ ধৰণে চাৰ্জ কৰিব পাৰি থেংক ইউ